যথেষ্ট আমাৰ বন্যহস্তীয়ে যথেষ্ট আজি দুমাহমানৰ পৰা ধৰি যথেষ্ট ইয়াত আমাৰ কৃষি অঞ্চলবিলাক প্ৰায় ধ্বংস কৰিছে আৰু ঠিক ধ্বংস কৰিছে বুলিও ক'ব নোৱাৰি। তেখেতসকলো যিহেতু ভোকৰ আৰ্তনাত ভুগি তেওঁলোক ওলাই আহিছে আৰু আমি ইয়াত গাঁৱৰ ৰাইজ বিশেষকৈ আমাৰ যুৱকসকল একত্ৰিত হৈ আজি প্ৰায় দুমাহমানৰ পৰা আমি গাঁৱৰ ৰাইজক হওক আৰু আমাৰ নিজৰ খেতি আজি ধৰক ইমান কষ্ট কৰি আমি যি ফচল আমি কৰিছোঁ, সেই ফচলখিনি বচাবৰ বাবে আমি আজি দিনে নিশাই প্ৰায় এনেকৈ ৰাতি 2টা-3টা বজালৈকে আমি ৰেগুলাৰ আছোঁ ইয়াত। বন বিভাগৰ ফালৰ পৰা কেনেধৰণৰ বন বিভাগৰ ফালৰ পৰা ঠিক তেনেকৈ সহায় নাই পোৱা বুলিও ক'ব নোৱাৰি আৰু প্ৰায় তেখেতসকলৰ ধৰক আমাৰ নুমলীগড় যিটো ফৰেষ্টৰ অফিচ, তেখেতসকলেও আমাক টৰ্চ লাইটৰ ব্যৱস্থা কৰিছে আৰু তেখেতসকলো প্ৰায় আহি তেখেতসকলে যিমানখিনি প্ৰটেকশ্যন দিব লাগে দিছে সিমানখিনি। তেখেতসকলে ধৰক বহুতখিনি ঠাই ল'ব লগা হয়, যিহেতু পূৰ্ববাসী মধুপুৰ গাঁওখনো ধৰক এখন বৃহত্তৰ অঞ্চল আৰু এই অঞ্চল ক্ষেত্ৰত তেখেতসকলো যথেষ্টখিনি বহুত মানুহক চাবলগীয়া হয় আৰু তাৰ মাজতো তেখেতসকলে যিমানখিনি পাৰে আৰু একেবাৰে নাই পৰা বুলিও ক'ব নোৱাৰি, ঠিক তেনেকৈ তেখেতসকলে যিমান পাৰিছে সামৰ্থ্য অনুযায়ী আমাক সহায় কৰিবলৈ তেখেতসকলে চেষ্টা কৰিছে।